তো এতিয়া আমি অহা 29 তাৰিখত হ'বলগীয়া পৰীক্ষাৰ কেইটামান মেথমেটিক্সৰ ওপৰত হ'ব পৰা কোশ্চেন চাম, সম্ভাৱ্য কোশ্চেনবিলাক। তো উলিয়াই লৈছোঁ কোশ্চেনটো। তো প্ৰথমতে আজি আমি 50টা MCQ কোশ্চেন কৰিম মেথমেটিক্সৰ পৰা। তো প্ৰথমটো কোশ্চেন দিছোঁ কি ax² + bx + c এটা দ্বিঘাত সমীকৰণ হ'ব কেতিয়া, কি চৰ্তৰ মতে এটা দ্বিঘাত সমীকৰণ হ'ব। তো দ্বিঘাত সমীকৰণৰ অৰ্থ হ'ল যিবিলাক সমীকৰণৰ হাইয়েষ্ট পাৱাৰ 2। তো হাইয়েষ্ট পাৱাৰ 2 কেতিয়া হ'ব, হাইয়েষ্ট পাৱাৰ 2 কেতিয়া হ'ব যেতিয়া x² থাকিব। আৰু x² কেতিয়া থাকিব, যদিহে a2 0 নহয়। কাৰণ a2 যদি 0 হয়, 0 × x², তেতিয়াহ'লে এইটো 0 হৈ যাব। তেতিয়া বাকী থাকিব অকল bx + c। তাৰমানে আমাৰ যিটো a আছে, a ৰ ভেলু 0 হ'ব নালাগিব। তাৰমানে আমাৰ চৰ্তটো কি হ'ব, a ≠ 0। তেনেহ'লে অপশ্যন বি a ≠ 0 শুদ্ধ। তাৰপিছত কি কৈছে ax² + bx + c এই দ্বিঘাত সমীকৰণটো কেতিয়া বিশুদ্ধ দ্বিঘাত সমীকৰণ হ'ব। তো বিশুদ্ধ দ্বিঘাত সমীকৰণ মানে কি, য'ত অকল x² থাকিব আৰু সংখ্যা এটা থাকিলে থাকিল, নাথাকিলে নাই। মাজৰ যিটো x, এই x থকা বস্তুটো নালাগে বিশুদ্ধ সমীকৰণত। তেনেহ'লে এইটো কেতিয়া নোহোৱা হ'ব, যদিহে b ৰ ভেলুটো 0 হৈ যায়। তো 0 × x 0 হৈ যাব। তাৰমানে অপশ্যন বি b = 0 এইটো হ'ব শুদ্ধ অপশ্যন। তাৰপিছত 3 নম্বৰ কোশ্চেনটো কি দিয়া হৈছে যে ax² + bx + c এইটো কেতিয়া মিশ্ৰ দ্বিঘাত সমীকৰণ হ'ব। মিশ্ৰ মানে মিক্স, য'ত x² থাকিব আৰু x থাকিব, সংখ্যাও থাকিব। তো আমাৰ মেইনলি x থাকিব লাগে। x কেতিয়া থাকিব, যদিহে b ৰ ভেলু 0 নহয়। তাৰমানে অপশ্যন ডি b ≠ 0 এইটো শুদ্ধ অপশ্যন। তাৰপিছত কি দিছোঁ যে মূল বিন্দুৰ স্থানাংক কিমান, 0,0। তাৰপিছত কি, তাৰপিছত দিয়া হৈছে যে মূল বিন্দুৰ পৰা a, b ৰ বিন্দুৰ মাজৰ দূৰত্ব, এইটো দূৰত্বৰ সূত্ৰ বহাই দিলে কি পাম, অপশ্যন চি হ'ব। তাৰপিছত ষড়ভুজ এটাৰ কৰ্ণৰ সংখ্যা, তো ষড়ভুজ এটাৰ কৰ্ণৰ সংখ্যা হ'ব 9। এইটো উলিয়াবৰ কাৰণে এটা ফৰ্মুলা আছে, ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব যে n × n - 3 / 2। তো ইয়াতে আমাৰ n ৰ ভেলু কিমান আছে, ষড়ভুজ মানে বাহুৰ সংখ্যা, ইয়াতে n হ'ব 6। তাৰমানে 6 × 6 - 3 / 2। তেনেহ'লে কি হ'ব, 6 × 6 - 3 মানে 3 হ'ব। 6 × 3 18, 18 / 2 কিমান হ'ব, 9। এইটো যিকোনো বহুভুজৰ ক্ষেত্ৰত আপোনালোকে কৰি চাব পাৰে। কৈছে তলৰ কোণটো বহুভুজ নহয়, এইটো একেবাৰে ইজি। চাওক, বৃত্তটো বহুভুজ নহয়, কাৰণ বৃত্তত কোনো বাহু নাই। যিবিলাকৰ বাহু থাকে সেইবিলাক বহুভুজ হ'ব। তো আটাইকেইটা ৰম্বাছৰো বাহু আছে 4টা, ট্ৰেপিজিয়ামৰ বাহু 4টা, ত্ৰিভুজৰ বাহু 3টা। তো এইবিলাক বহুভুজ। তাৰপিছত কি কৈছে, যদি a আৰু b দুটা মৌলিক সংখ্যা, তেন্তে HCF of a, b মানে a আৰু b ৰ গসাউ এইটো 1 হ'ব। কাৰণ মৌলিক সংখ্যা হ'লে সেইবিলাকৰ বেলেগ উৎপাদক নাথাকে, গতিকে গসাউ বা HCF 1 হ'ব। অইলাৰৰ সূত্ৰৰ মতে কি কৈছে, f + v - e = কিমান হ'ব, 2। এইটো বহুস্থলকৰ বাবে এটা সূত্ৰ আছে, ক্লাছ 8ত পোৱা যায়। তাৰপিছত কি কৈছে, সুষম 15ভুজ মানে 15টা বাহু থকা এটা বহুভুজ, ইয়াৰ বহীকোণৰ জোখ কিমান। তো একেবাৰে সহজ, বহীকোণ উলিয়াবলৈ হ'লে আমি 360ক যিমানটা বাহু সেইটোৰে ভাগ দিম। ইয়াত কিমানটা বাহু বুলি কৈছে, 15। তো 15 দি হৰণ কৰিলে কিমান হ'ব, কটাকটি কৰিলে হ'ব আমাৰ 24। তাৰমানে প্ৰতিটো বহীকোণৰ জোখ হ'ব 24°। অপশ্যন বি। কোণৰ SI একক কি, কোণৰ SI একক ৰেডিয়ান। কোণৰ SI একক ডিগ্ৰী নহয়, কিন্তু ৰেডিয়ান হয়। তো ৰেডিয়ান কি বস্তু, এইবিলাক পিছত হয়তো কেতিয়াবা কম। দুটা সম্পূৰক কোণৰ সমষ্টি কিমান, 180। দুটা পূৰক কোণৰ সমষ্টি কিমান, 90°। এই দুটা তাতে গণ্ডগোল নালাগে।
সেলসিয়াস আৰু ডিগ্ৰী স্কেলত, ডিগ্ৰী নহয় এইটো আমাৰ ফাৰেনহাইট স্কেল হ'ব। সেলসিয়াস আৰু ফাৰেনহাইট স্কেলত একে হোৱা একমাত্ৰ তাপমাত্ৰা কিমান, এইটো -40 ডিগ্ৰী। আপোনালোকে সলভ কৰি চাব পাৰিব, -40 ডিগ্ৰী আনসাৰ হয়। সেলসিয়াস স্কেলত 0 ডিগ্ৰী তাপমান, ফাৰেনহাইট স্কেলত কিমান হ'ব, 32 ডিগ্ৰী। এই দুটা কোশ্চেন আপোনালোকে একেটা কিৰ পৰা চাব পাৰিব, কি কয় এইটো ফৰ্মুলা আছে আমাৰ, ফৰ্মুলাটো এনেকুৱা লিখি দি আছোঁ যে ফৰ্মুলাটো হ'ল এনেকুৱা, এফ মানে ফাৰেনহাইট স্কেলত তাপমাত্ৰা, F ইকুৱেল 9/5 ইনটু চি মানে সেলসিয়াস স্কেলত তাপমাত্ৰা প্লাছ 32। তো ইয়াত কি কৈছে যে সেলসিয়াস স্কেলত 0, তাৰমানে সেলসিয়াছৰ ঠাইত এইটো কিমান ভ্যালু হ'ব, 0 যদি বহাই দিওঁ কি হ'ব, তেনেহ'লে গোটেইটো 0 হৈ যাব, অকল থাকিব কিমান 32। তাৰমানে F ইকুৱেল কিমান আহিল 32, তেনেহ'লে 32 হ'ব আনসাৰ। তারপরে কিছু পাইথাগোরাসের ধ্রুবক কাক কোয়া হয়, পাইথাগোরাসের ধ্রুবক √2। আটাইতকৈ সৰু পারফেক্ট সংখ্যা 6। পারফেক্ট সংখ্যা মানে যিবিলাক সংখ্যাৰ উৎপাদকবিলাক যোগ কৰিলে সেই সংখ্যাটোৱে পোৱা যায়, সংখ্যাটোক নিজে বাদ দি। তাৰ মানে 6ৰ উৎপাদক কি আছে, 1 2 3 আৰু 6। সংখ্যাটো নিজক বাদ দিলে কি থাকিব, বাকি কেইটা এইকেইটা 1 + 2 + 3 কৰিলে কিমান হয়, 6 হয়। গতিকে 6 এটা পারফেক্ট সংখ্যা, এই পারফেক্ট নাম্বার, অসমীয়াত নিখুঁত সংখ্যা বুলি কোৱা হয়। তলৰ কোনটো পারফেক্ট নাম্বার আপোনালোকে ওলাই চালে গম পাব, 28 হ'ব। তো মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা কিমান, 2। মৌলিক সংখ্যাত কেইটা উৎপাদক থাকে, 2টা, এটা সংখ্যাটো নিজে আৰু 1। একমাত্ৰ যুগ্ম মৌলিক সংখ্যা কি, এইটো 2। আটাইতকৈ সৰু যৌগিক সংখ্যা কি, 4, জানে আপোনালোকে। ত্ৰিকোণমিতিক কোন ত্ৰিভুজৰ ক্ষেত্ৰত খাটে, সাধাৰণতে আমি ত্ৰিকোণমিতিক ক'ত কৰোঁ, সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কৰোঁ, সমকোণী ত্ৰিভুজ। দ্বৈত সংখ্যাৰ ক্ষেত্ৰত 1 + 1 ইকুৱেল কি হয়, 10। ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ প্ৰথম চেপ্টাৰতে এইবিলাক পঢ়োৱা হয়। দ্বৈত সংখ্যাত কেইটা অংক ব্যৱহাৰ কৰা হয়, নামতে উত্তৰ আছে, দ্বৈত মান কি 2, তাৰ মানে অংক দুটো ব্যৱহাৰ কৰা হয়, 2 হ'ব। চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটাৰ সমষ্টি কিমান, 180 ডিগ্ৰী, 180 ডিগ্ৰী। চক্ৰীয় চতুৰ্ভুজ মানে চতুৰ্ভুজ এটাৰ ভিতৰত আঁকিব পৰা, উল্টা হৈ গ'ল চাগে, বৃত্তৰ ভিতৰত আঁকিব পৰা চতুৰ্ভুজবিলাকক চক্ৰীয় চতুৰ্ভুজ বুলি কোৱা হয়। আৰু চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবিলাক যোগ কৰিলে সদায় 180 ডিগ্ৰী পোৱা যায়। তো এইটো ক্লাছ 9ৰ কোনবা চেপ্টাৰত আছে, 10 চেপ্টাৰ চাগে। দশভুজ, সুষম দশভুজ এটাৰ অন্তঃকোণবোৰৰ সমষ্টি কিমান, এইটো ফৰ্মুলা আছে। ফৰ্মুলা হ'ল কি, n - 2 ইনটু 180 ডিগ্ৰী, য'ত n হ'ল বাহুৰ সংখ্যা। তো ইয়াত n কিমান, দশভুজ মানে কি 10, তেনেহ'লে কি হ'ব, 10 - 2 8 ইনটু 180 ডিগ্ৰী, 8 ইনটু 180 ডিগ্ৰী, এইটো কৰিলে এইটো হ'ব 1440। দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ সমাধানৰ সংখ্যা কিমান, 2। সমীকৰণবিলাকত যিটো হাইয়েষ্ট পাৱাৰ থাকে সৰ্বোচ্চ সমাধানৰ সংখ্যাও সিমানে হয়। তিনিটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা নিৰ্দিষ্ট সমাধান উলিয়াবলৈ কিমানটা সমীকৰণ প্ৰয়োজন হ'ব, 3টা। তাৰমানে যদি চলক এটাই থাকে, আমি x + 3 ধৰি লওঁ, কিবা এটা দিয়া আছে যেনিবা 5, ইয়াৰ পৰা x ৰ ভ্যালু কিমান পাম, 3 পাম, এটা সমীকৰণৰ পৰাই পাই যাম। কিন্তু যদি আকৌ এইটো x + y = 5, আকৌ 2x + y = কিবা এটা দিয়া থাকিল 9, এইটো সলভ কৰিবলৈ হ'লে আমাক কেইটা লাগিব, 2টা লাগিব। 2টা চলক দিয়া থাকিলে সমীকৰণ সমাধান কৰিবলৈও 2টা সমীকৰণ লাগিব। গোলকৰ আয়তন উলিয়াব লাগে, যাৰ ব্যাসাৰ্ধ r। গোলকৰ আয়তন কি, 4/3 πr³। তিনিটা একেৰেখীয় নোহোৱা বিন্দুৰ মাজেৰে আঁকিব পৰা বৃত্তৰ সংখ্যা 0। আকৌ কি দিছে, তিনিটা একেৰেখীয়, এইটো কি কৈছে, তিনিটা একেৰেখীয় বিন্দুৰ মাজেৰে, কওঁতে ভুল হৈ গ'ল, একেৰেখীয় বিন্দুৰ মাজেৰে আঁকিব পৰা নাযায় বৃত্ত।
যদি এটা দুটা তিনিটা এনেকুৱা থাকে কেনেকৈ আঁকিম বৃত্ত আমি এটা তো বাহিৰত পৰিব ভিতৰত পৰিব তিনিটা একৰেখীয় নোহোৱাৰ মাজেৰে এটা বৃত্ত আঁকিব পাৰি এইটো ক্লাছ 9ত আছে বৃত্ত এটাৰ কালিৰ কিমান যাৰ ব্যাসাৰ্ধ 1 এনে নরমালি বৃত্তৰ কালিৰ ফৰ্মুলা কি পাই r স্কয়ার ইয়াত r এর ভ্যালু 1 মানে 1 এর স্কয়ার করলে কি হবে পাই এ হবে অপশন এ সমান পরিসীমা বিশিষ্ট আটাইবিলাক জ্যামিতির চিত্ৰৰ কার ক্ষেত্রফল সর্বাধিক বৃত্ত এটা সাধারণত এটা রেয়ার কোশ্চেন তলৰ কোণটো এটা পৰিমেয় সংখ্যা এইটো তো অপরিমেয় এইটো নহয় √2 অপরিমেয় এটা বাকি থাকিলে এই দুটাৰ কোনটো হ'ব ভাবকচোন অপশন এ হ'ব এইটো হ'ব পরিমেয় সংখ্যা কারণ পরিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি হয় পরিসমাপ্ত নাইবা পৌনঃপুনিক ইয়াত পৌনঃপুনিক কোনটো এইটো 0 ডিগ্রির মান কিমান 0 ডিগ্রি নহয় 0 টু দি পাওয়ার 0 এর মান কিমান এইটো সংজ্ঞাবদ্ধ নহয় হ'ব বহুতেই হয়তো 1 বুলি ভাবা কিন্তু 1 নহয় এইটো কি হ'ব সংজ্ঞাবদ্ধ নহয় ইমান এটা ডাঙৰ সংখ্যা দিয়া আছে এইটোক বৰ্গ কৰিলে এককত থকা অংকটো কি হ'ব এটা একেবাৰে সহজ লাষ্টত কি আছে 8 8 এর স্কয়ার কৰিলে কি হয় 64 আকৌ 64 এর এককত কিমান আছে 4 তেনেহলে এই সংখ্যাটোৰ বৰ্গ কৰিলে একৰ স্থানত 4 থাকিব তলৰ কোনটো বৰ্গ সংখ্যা নহয় তো এইটো একেবাৰে ইজিলি কৰিব পাৰিম বৰ্গ সংখ্যাবিলাকৰ যিবিলাক সংখ্যা বৰ্গ নহয় সেইবিলাকৰ লাষ্টত হয় 2 3 7 8 আৰু নাইবা অযুগ্ম সংখ্যক 0 মানে তিনিটা 0 হয় 2 3 7 8 নাইবা অযুগ্ম সংখ্যক 0 থাকিলে এটো নিশ্চিতভাৱে এটা বৰ্গ সংখ্যা নহয় কিন্তু বাকিবিলাক থাকিলে হ'ব পাৰে নহব পাৰে ইয়াত কি কৈছে নহয় বুলি কৈছে তেনেহলে এই কেইটা যদি থাকে যেটোত থাকিব নহয় শিওর তো 7 থাকা এইটো আছে এইটো শিওর নহয় এতিয়া তলৰ কোনটো 4 এৰে বিভাজ্য এটো একেবাৰে সহজ লাষ্টত দুটা সংখ্যা চাব লাষ্টত দুটা অংক বিশিষ্ট সংখ্যা চালে হল যেটো 4 এৰে ভাগ যায় সেটো 4 এৰে ভাগ যাব 91 আছে লাষ্টত না যায় 22 4 দি ভাগ না যায় তার মানে এটুকু না যাব 28 যায় তার মানে এটু যাব এটুর লাষ্টত 42 আছে 42 4 দি ভাগ না যায় গতিকে এটুও না যাব তাহলে শুদ্ধ উত্তর তেনে হলে হবে অপশন সি রোমান সংখ্যার সাধারণত কেইটা অঙ্ক ব্যবহার করা হয় এটা জানাই থাকে 7 রোমান সংখ্যাত m কিমান বুঝা হয় m এর 1000 রোমান সংখ্যার উপর আজ দিলে কিমান বাড়ি যায় কিমান গুণ ভ্যালু বাড়ি যায় 1000 গুণ তার মানে ধরি লওক এটা সংখ্যা আছে v মানে কিমান রোমান সংখ্যাত 5 এর উপর আজ দিলে ইয়ার 1000 গুণ বাড়ি যাবে তেতে ভ্যালু হবে কিমান 5000 তলৰ কোনটো রোমান সংখ্যা ভুল কোনটো রোমান সংখ্যা ভুল এইটো কারণ এটা নিয়ম আছে যে ভি এল ডি এম এই কেইটা কারো পৰা বিয়োগ নহয় ইয়াত ভি টু কাৰ পৰা এল এর পৰা বিয়োগ হোৱা যেন লাগিছে তো গতিকে এইটো নহব রোমান সংখ্যাত এটা সংখ্যা কিমান বাৰতকৈ বেছি নিলিখা উত্তম 3 বার 3 বাৰতকৈ বেছি লিখিলে ভুল নহয় যদিও নিলিখাই উত্তম এইটো কি এইটো 1 হ'ব কিয় ফর্মুলা আছে ক্লাস 10 ত sin স্কয়ার x প্লাস cos স্কয়ার x যদি থাকে এটো অলওয়েজ কিমান হয় 1 মানে sin স্কয়ারের লগত আৰু cos স্কয়ারের লগত যে সেম বস্তু ডিগ্রি থাকে 1 হ'ব tan থিটাৰ প্ৰতিক্ৰম cot sin থিটাৰ cos থিটা কেতিয়া একে হয় 45 ডিগ্রি কারণ sin 45 1/√2 cos 45 1/√2 তো গতিকে দুটাই ইকুয়াল হয় অসম্ভব ঘটনার সম্ভাবিতা কিমান 0 নিশ্চিত ঘটনার সম্ভাবিতা 1 আর লাস্ট কোশ্চেন কি তলৰ কোনটো সম্ভাবিতা হ'ব না সম্ভাবিতাৰ পৰিসৰ কিমান 0 ৰ পৰা 1 লৈকে 0 টু ইনক্লুড হ'ব 1 টু ইনক্লুড হ'ব কিন্তু 1 তকৈ বেছি নহব আকৌ 0 তকৈ কম নহব তেনেহলে কি আছে ইয়াত -1 0 তকৈ কম তেনেহলে এটো হ'ব নোৱাৰে তো এইখিনি আছিল আজিৰ